ৰাজ্যখনত বৰ্তমান ৪,৪৭৪.৮৬ কিলোমিটাৰ মথাউৰি আছে, যিয়ে ৰাজ্যখনত বান প্ৰতিৰোধৰ প্ৰাথমিক নিয়ন্ত্ৰণ ৰেখা হিচাপে কাম কৰি আছে। আৰু ৰাজ্যখনৰ আওহতীয়া এই অঞ্চলসমূহত যোগাযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে ই কাম কৰি আছে। গতিকে বেছিভাগ বানপানী প্ৰতিৰোধ ব্যৱস্থাই হৈছে পুৰণি আৰু এইবোৰ শক্তিশালীকৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বানমুক্ত অসম গঢ়াৰ বাবে আমাৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ এটা অংশ হিচাপে এই মথাউৰিসমূহক শক্তিশালী কৰিবৰ বাবে আৰু সেইবোৰক অধ্যক্ষ মহোদয় ৰোড কাম মথাউৰি, ৰোড কাম এম্বেকমেণ্ট এইখিনি কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ১,০০০ কিলোমিটাৰ মথাউৰিক পথ তথা মথাউৰিলে চলিত বৰ্ষতে ৰূপায়ণ কৰিবৰ কাৰণে শক্তিশালী কৰিবৰ কাৰণে এই বাজেটত আমি ১,০০০ কোটি টকা অধ্যক্ষ মহোদয় পুঁজি ধাৰণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথাও কৈছে, বাকী যিখিনি কিলোমিটাৰ প্ৰায় ৩,০০০ কিলোমিটাৰ আমাৰ বাকী থাকিব, সেইখিনিও আমি আগন্তুক সময়ত সেইখিনি কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আমি আহিছোঁ আন এখন গুৰুত্বপূৰ্ণ আঁচনিলৈ। সেই আঁচনিখন হৈছে সোণালী শৈশৱ বিকশিত অসম। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যত ৬১,০০০ৰো বেছি অংগনবাদী কেন্দ্ৰসমূহ আছে, যিবোৰ কেন্দ্ৰৰ জৰিয়তে প্ৰসূতি, মাতৃ আৰু শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱা হয়। আৰু এই অংগনবাদী কেন্দ্ৰবিলাকক আমি ৰেফাৰেন্স ছাৰ্ভিচ হিচাপেও আমি তেওঁলোকৰ সেৱা আমি গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, এইবাৰ আমি বাজেটত ১,০০০টা মডেল অংগনবাদী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই অধ্যক্ষ মহোদয়, এই মডেল অংগনবাদী কেন্দ্ৰবিলাকত আমি এটা কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে ২৫ লাখ টকা দিছোঁ অধ্যক্ষ মহোদয়, য'ত সকলো ধৰণৰ সেৱা তাত উপলব্ধ হ'ব। আৰু ইয়াৰ নিৰ্মাণৰ ক্ষেত্ৰতো আমি স্বচ্ছতা অৱলম্বন কৰিছোঁ অধ্যক্ষ মহোদয়। আৰু এই কেন্দ্ৰবিলাক নিৰ্মাণ কৰিবলৈ এখন নিৰ্মাণ কমিটি থাকিব উপায়ুক্তৰ নেতৃত্বত, আৰু যাৰ অধীনত বিধায়কসকলো তাত অন্তৰ্ভুক্ত হ'ব। গতিকে সম্পূৰ্ণ স্বচ্ছভাৱে ট্ৰান্সপাৰেণ্টলি এই কেন্দ্ৰবিলাক নিৰ্মাণ হৈ উঠিব। আৰু এই কেন্দ্ৰবিলাক যদি নিৰ্মাণ হৈ উঠে, মই আশা কৰিছোঁ যে আগন্তুক সময়ছোৱাত শিশু আৰু প্ৰসূতিৰ যতনৰ ক্ষেত্ৰত লোৱা সুবিধাসমূহ অধিক সুফলভাৱে ব্যৱহৃত হ'ব। অধ্যক্ষ মহোদয়, একোটা অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত মই কৈছোঁৱেই, আৰু আমাৰ এই সিদ্ধান্ত হৈছে আমি আগন্তুক সময়ছোৱা আমাৰ ৰাজ্যখনত নতুনকৈ ১০,০০০টা এনে অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ আমি লক্ষ্য কৰিছোঁ। আৰু ইতিমধ্যে প্ৰয়োজনীয়ভাৱে আমি তাৰ সিদ্ধান্তসমূহ বা পুঁজিসমূহ আমি আগবঢ়াই লৈ যাম। আমি অংগনবাদী কেন্দ্ৰসমূহত পুষ্টিকৰ খাদ্যৰ বাবে যি চাউল আমি ক্ৰয় কৰোঁ, অধ্যক্ষ মহোদয়, এই ক্ষেত্ৰতো আমাৰ চৰকাৰে এটা অতি বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যিটো মই এটা পাৰ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলি কৈছোঁ। অধ্যক্ষ মহোদয়, আমি আগতে অংগনবাদী কেন্দ্ৰবিলাকত যি SNPৰ জৰিয়তে পুষ্টিকৰ খাদ্য আমি যোগান ধৰিছিলোঁ, এইবাৰ আমি সেই চাউল আমি খাদ্য নিগমৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ ফলস্বৰূপে যিখিনি ৰাহি পুঁজি হ'ব, সেই ৰাহি পুঁজিবোৰো এই আঁচনিখনৰ অন্য খাদ্য সামগ্ৰীত আমি তাত ব্যৱহাৰ কৰিম। গতিকে মই অংগনবাদী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন আৰু অংগনবাদী কেন্দ্ৰবিলাকত যিবিলাক পুষ্টিকৰ আহাৰ যোগান, এই দুয়োখন আঁচনি স্বচ্ছভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। তৃতীয়তে অধ্যক্ষ মহোদয়, এক উজ্জ্বল ভৱিষ্যতৰ প্ৰয়াসেৰে প্ৰতিটো শিশুৱেই প্ৰাথমিক বিদ্যালয়ত প্ৰথম খোজ পেলায়। অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়সমূহে হৈছে শিক্ষা আৰু তথ্য আহৰণ বা সজাগতা সৃষ্টিৰ প্ৰথম স্থল। চৰকাৰৰ ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীটো এই কেন্দ্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু অধ্যক্ষ মহোদয়, এই কথাষাৰো মই দুখেৰে কৈছোঁ যে আমাৰ বহুত অংগনবাদী কেন্দ্ৰত এতিয়াও বিদ্যুৎ যোগান নাই, বা বহুত আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকতো বিদ্যুৎৰ যোগান নাই। আৰু সেইকাৰণে নৱপ্ৰজন্মৰ শিক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰিবৰ কাৰণে আজিৰ শিশু আমাৰ ভৱিষ্যতৰ নাগৰিক, সেইকাৰণে এই অংগনবাদী কেন্দ্ৰ আৰু আমাৰ স্কুলবিলাকত আমি পৰ্যাপ্ত পানী যোগান, পৰ্যাপ্ত পোহৰ আৰু বিজুলী ভাংগাৰ ব্যৱস্থাৰ কাৰণে এই বাজেটত আমি ধন ধৰিছোঁ। এতিয়ালৈকে বৈদ্যুতিকৰণ নকৰা ৪৮,৮০৫টা অংগনবাদী কেন্দ্ৰ আৰু ১৩,৬৫৬খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি ১৪৬ কোটি টকা আমি আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আৰু এখন নতুন আঁচনি সংযোগ কৰিছোঁ অন্ন যোজনা আঁচনিৰ লগত। সেইটো হৈছে অধ্যক্ষ মহোদয় অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনি। অধ্যক্ষ মহোদয়, ২০২০-২১ বৰ্ষৰ বাজেটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সকলো হিতাধিকাৰীক বিনামূলীয়া চাউল দিয়াৰ বাবে আমি প্ৰস্তাৱ কৰিছিলোঁ। অন্ত্যোদয় অন্ন যোজনাৰ ৰেচন কাৰ্ড ধাৰকসকলে বিনামূলীয়াকৈ প্ৰতিমাহে ৩৫ কিলোগ্ৰাম চাউল পাই আহিছে। একেদৰে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল
কাৰ্ডধাৰকসকলে প্ৰতিজন ব্যক্তিয়ে প্ৰতি মাহে 5 কিলোমিটাৰ চাউল বিনামূলীয়াকৈ পাই আহিছে। অধ্যক্ষ মহোদয়, আমি একে আন্তৰিকতাৰে এই আঁচনিখন আগবঢ়াই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। অৱশ্যে অধ্যক্ষ মহোদয়, আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ সমাজৰ পৰিধিত এনে কিছুমান লোক আছে যিবিলাক অন্য যোজনাৰ পৰা বঞ্চিত হৈ আছে। আমি নিজে স্বচক্ষে আমি প্ৰত্যক্ষ কৰিছোঁ যে এনে কিছুমান লোক আছে যিসকলে ভিক্ষা মাগি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছে, যিসকল গৃহহীন বা মানসিক বিকাৰগ্ৰস্ত, যিসকলে বস্তি এলেকাত পথৰ দাঁতিত বাস কৰে, সেই লোকসকলৰ পৰিয়ালৰ চিনাক্তকৰণ অভাৱ, তেনে লোক ৰেচন কাৰ্ডৰ তেওঁলোকৰ অভাৱ, সেই লোকসকলে এই খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি ল'ব পৰা নাই। কোভিড মহামাৰী আৰু দেশজুৰি হোৱা লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ দুৰৱস্থা অধিক বৃদ্ধি পাইছিল। এই কঠিন সময়ছোৱাত বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, জনহিতকাৰী সংগঠনসমূহে তেওঁলোকৰ সাহায্যৰ সৈতে স্বেচ্ছামূলকভাৱে আগবাঢ়ি অহাটো আমি প্ৰত্যেকে প্ৰত্যক্ষ কৰিছোঁ। এই জটিল সন্ধিখনত চৰকাৰৰ সৈতে হাতে হাত ধৰি থিয় হোৱা এনে সকলো ব্যক্তি আৰু স্বেচ্ছাসেৱী সংগঠনক আমি অভিবাদন জ্ঞাপন কৰিছোঁ। অৱশ্যে আমি বুজি পাওঁ যে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত এই ব্যক্তি বিশেষ আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰো সামৰ্থ্য সীমিত। সেয়েহে এইসকল নিপীড়িত অসহায় লোকক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ কাৰণে ক্ষুধা নিবাৰণৰ উদ্দেশ্যে চৰকাৰে দৰিদ্ৰ নিশ্চিত আঁচনি এখন আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, এই নতুন আঁচনিখনৰ অধীনত নগৰ অঞ্চলত বা অন্যান্য ঠাইত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ পৰা বাদ পৰি যোৱা এনে সকলো শ্ৰেণীক চৰকাৰে চিনাক্তৰ বাছনি কৰিব আৰু মহোদয়, প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে অংশীদাৰিত্বত এনে সকলো শ্ৰেণীক আমি বিনামূলীয়াকৈ ৰন্ধন আহাৰ আমি যোগান ধৰিম। মহোদয়, অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক বিতৰণ কৰা সুলভ মূল্যৰ দোকানৰ ডিলাৰৰ মাৰ্জিন প্ৰতি কুইণ্টলত 101.1 টকাৰ পৰা 143 টকালৈ বৃদ্ধি কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাটো প্ৰণালীবদ্ধভাৱে সংস্কাৰ আনিছে। তদুপৰি অসম চৰকাৰে গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহ, বৃহৎ পৰিমাণৰ বহুমুখী সমবায় সমিতিসমূহ, পাইকাৰী উপভোক্তা সমবায় সমিতিসমূহক উৎসাহিত কৰিবলৈ খাদ্য শস্যৰ যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সেইসমূহৰ দ্বাৰা আগবঢ়োৱা সেৱাৰ বাবে প্ৰত্যেকখন সমবায় সমিতিসমূহক 5 লাখ টকাৰ এক বছৰীয়া অনুদান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহোদয়, অসম চৰকাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু সেই ৰেচন কাৰ্ডৰ ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পোৰ্টেবিলিটি সক্ষম কৰাৰ বাবে এক প্ৰযুক্তিচালিত প্ৰক্ৰিয়া প্ৰদান কৰিব। এই দিশত প্ৰতিখন দোকানত ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ স্থাপন আৰু আধাৰ লিংক কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সামৰি লোৱাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহোদয়, মই অন্ন যোজনাৰ বাবে এই বাজেটত 390.08 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, চাহ বাগিচাসমূহত লাখ লাখ শ্ৰমিকসকলে বসবাস কৰে আৰু আমাৰ চৰকাৰে প্ৰথমখন বাজেটৰ পৰাই চাহ বাগিচা এলেকাসমূহৰ লোকসকলৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ মান আৰু পৰিসৰ বৃদ্ধি কৰি আহিছে। মৌলিক প্ৰয়োজন পূৰণৰ লগতে এই সম্প্ৰদায়ে এতিয়া চৰকাৰৰ পৰা অধিক আশা আকাংক্ষা পূৰণৰ প্ৰত্যাশা কৰিছে। মহোদয়, এনেধৰণৰ আশা আকাংক্ষাৰ যুক্তিযুক্ততা আছে আৰু ইয়ে আমাক অধিক দায়বদ্ধ কৰি ৰাখিছে। সেয়েহে আমি চাহ বাগিচাৰ লোকসকলৰ সামগ্ৰিক উন্নয়নৰ দিশটোক উচ্চ অগ্ৰাধিকাৰ দিছোঁ। ৰাজ্যখনক তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আমি চাহ বাগিচা অঞ্চলৰ লোকসকলৰ প্ৰতি পৰিয়ালৰ ঘৰে ঘৰে পানী যোগান, টেপ পানীৰ যোগেৰে আমি তেওঁলোকক পানী দিবৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মহোদয়, এই বছৰ পাইপ যোগে পানী যোগান আঁচনিয়ে 805খন চাহ বাগিচাক সামৰি ল'ব আৰু বিদ্যুতৰ অনাদায়ী হৈ থকা ধন পৰিশোধ আৰু কেমিকেলছ ৰাসায়নিক পদাৰ্থৰ যোগানকে ধৰি চৰকাৰে অহা 5 বছৰৰ বাবে এই আঁচনিখন কাৰ্যকৰী আৰু তদাৰক কৰিব। এই পদক্ষেপে চাহ বাগিচাত বসবাস কৰা প্ৰায় 2,69,648টা পৰিয়ালক উপকৃত কৰিব। অধ্যক্ষ মহোদয়, এইবাৰ মই আহিছোঁ কৃষি পুনৰ্জীৱিতকৰণ আঁচনিলৈ। অসমে ইয়াৰ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য লৈছে, কিন্তু মানৱ সম্পদ, বীজ, পানী, জমাহা ইত্যাদিৰ অভাৱত এই ক্ষেত্ৰই সমস্যাই দেখা দিয়ে। সেইবাবে আমাৰ বৰ্তমানৰ কৃষি ব্যৱস্থাৰ সলনি বৈজ্ঞানিক প্ৰয়াস চলোৱাৰ প্ৰয়োজন আছে। সেয়েহে অসম চৰকাৰে এখন কৃষি আয়োগ গঠনৰ প্ৰস্তাৱ ৰাখিছে।
আৰু এই কৃষি আয়োগে আন্তঃৰাষ্ট্ৰীয় খাতি সমন্বয় এগৰাকী বিজ্ঞানীৰ অধীনত অসমৰ কৃষি পশুপালন দুগ্ধ খণ্ডৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব। আয়োগে কৃষি উৎপাদন গাখীৰ কণী আৰু গাহৰিৰ মাংস উৎপাদনৰ ক্ষেত্ৰত অসমে যাতে আত্মনিৰ্ভৰশীলতা আহৰণ কৰিব পাৰে তাৰ অধ্যয়ন কৰিব আৰু উপায় পৰামৰ্শ দিয়াৰ লগতে আগন্তুক 5 বছৰৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰতিবন্ধকসমূহ চিনাক্ত কৰি এক ৰূপৰেখা তৈয়াৰ কৰিব। অধ্যক্ষ মহোদয়, মই ভাবিছোঁ যে এই সঠিক সময়ত চৰকাৰখনৰ এক সঠিক সিদ্ধান্ত। অধ্যক্ষ মহোদয়, দুগ্ধ ব্যৱসায়ীসকলক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰ কৰাৰ ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰস্তাৱ লৈছে আৰু এই ব্যৱস্থাই গৰু আৰু মহৰ পামত উচ্চ জাতৰ গাই গৰু পোৱালিৰ জন্মৰ সংখ্যা বৃদ্ধি কৰিব। একেদৰে ই মতা গৰু মহৰ পোৱালিৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব, কাৰণ এই পদ্ধতিৰ জৰিয়তে জন্ম হোৱা গৰু আৰু মহৰ পোৱালিৰ ভিতৰত 80 পৰা 90% ই হ'ব মাইকী পোৱালি। ই গাই গৰু পোৱালিৰ জন্মৰ ফলত ৰাজ্যখনত গাখীৰৰ বৰ্ধিত চাহিদা পূৰণত সহায়ক হ'ব। 50,000 গৰু মহৰ ওপৰত সামৰি ল'ব পৰাকৈ চলিত বছৰত দেশৰ বিভিন্ন প্ৰতিষ্ঠিত উৎসৰ পৰা উচ্চ অনুবংশিক গুণসম্পন্ন হিমায়িত 1,25,000 কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰথম বছৰ সময়ছোৱাত এই ব্যৱস্থা ৰূপায়ণৰ ফলত 30% গৰ্ভধাৰণ হাৰৰ জৰিয়তেও কমে 12,000 আমাৰ গাই গৰুৰ পোৱালি জন্ম হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী 4 বছৰত 50,000 গৰু মহৰ ওপৰত কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ'ব। পশুপালক আৰু দুগ্ধ উৎপাদনৰ বিকাশৰ ক্ষেত্ৰত ইয়ে উদগনি জনাব, যিয়ে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিটো এক ইতিবাচক প্ৰভাৱ পেলাব। অধ্যক্ষ মহোদয়, কোভিড অতিমাৰীৰ সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে পশুধনৰ খণ্ডই গ্ৰাম্য অৰ্থনীতিক বিশেষভাৱে সহায় কৰিছে। দুগ্ধ উৎপাদন আৰু অধিক বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে পৰিষ্কাৰ আৰু গুণসম্পন্ন হিমায়িত কৃত্ৰিম শুক্ৰাণু উৎপাদনৰ জৰিয়তে পশুধন খণ্ডক অধিক শক্তিশালী কৰিব বিচাৰিছে। ইতিমধ্যে অতিৰিক্তভাৱে আমি উচ্চমানৰ 1500 মূৰাসহ অন্তৰ্ভুক্ত কৰিবলৈ 10 জন প্ৰগতিশীল দুগ্ধ পালকক সহায় কৰাৰ দ্বাৰা দুগ্ধ উৎপাদনত উৎসাহিত কৰিবলৈ আৰু 200খন যোগ্য দুগ্ধ কোঅপাৰেটিভ ছ'চাইটিলৈ তথা ৰাজ্যখনৰ আত্মসহায়ক গোটসমূহলৈ 20 জন চিড মানি হিচাপে প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ বাবে মই বাজেটত 4 কোটি টকা প্ৰস্তাৱ লৈছোঁ। যি সময়ত আমি কোভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজি আছোঁ, সেই একে সময়তে অসমত আফ্ৰিকান সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল, যিয়ে গাহৰি পালন খণ্ডটোক ক্ষতিগ্ৰস্ত কৰিছিল। চৰকাৰে এই ক্ষেত্ৰত ক্ষতিপূৰণ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গাহৰি পালকসকলৰ কাষত থিয় হৈ নতুন গাহৰি পাম স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল। উচ্চমানৰ মেৰিট জাম্পপ্লাজম প্ৰজাতিৰ গাহৰি অন্তৰ্ভুক্তকৰণৰ জৰিয়তে ৰাজ্যখনত গাহৰিৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰিম। প্ৰতি বছৰে গুণগত মানৰ 2 লাখ গাহৰি উৎপাদন কৰিবলৈ চৰকাৰে 100টা ব্ৰিডিং শ্ব' গোটসমূহ বৃহৎ ব্ৰিডিং গোট বিকশাই তুলিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ অধীনত কণী উৎপাদন কৰা ক্ষুদ্ৰ কুকুৰা পালকসকলক সহায় কৰাৰ অৰ্থে 3-4 মাহ বয়সৰ আমাৰ কুকুৰা উৎপাদনৰ এক কেন্দ্ৰীয় কুকুৰা পালকৰ গোট গঠন কৰিবলৈ সা সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ কৰিছে। চৰকাৰে ব্যাপকভাৱে টেবুল এগ উৎপাদনৰ বাবে সামূহিক পৰ্যায়ত ক্ষুদ্ৰ কুকুৰা পালকসকলক সহায় হাত আগবঢ়াব। ই বজাৰৰ চাহিদা পূৰণ কৰিব, য'ত বৰ্তমান অন্যান্য ৰাজ্যৰ পৰা কণীৰ আমদানি চলি আছে। এই আঁচনিসমূহৰ বাবে অংশীদাৰিত্বৰ হাৰ হৈছে 30% চৰকাৰী অংশ আৰু 25% হ'ব হিতাধিকাৰী অংশ আৰু 45% হ'ব বেংক লোন। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে আজি কৃষি খণ্ডৰ লগতে আমি মীন পালন, কুকুৰা পালন, গাহৰি পালন এই গোটেইখিনিয়ে বৰ্তমান সময়ত আমাৰ ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এটা প্ৰচেষ্টা আৰু ইয়াৰ লগতে কোভিড সৃষ্ট যি পৰিৱেশ আছে, অধ্যক্ষ মহোদয়, এই কোভিড সৃষ্ট পৰিৱেশত আমাৰ নিবনুৱা যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰতো ই এক দৃঢ় ভূমিকা গ্ৰহণ কৰিব। এই সদনৰ পৰাই মই আহ্বান জনাইছোঁ যে আমাৰ ৰাজ্যখনত যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে, তেখেতসকল আগবাঢ়ি আহক আৰু এনেকুৱা উদ্যমীমূলক তেওঁলোকৰ চৰকাৰৰ প্ৰচেষ্টাত তেওঁলোকে অংশগ্ৰহণ কৰক আৰু তেওঁলোকে নিজে অৰ্থনৈতিকভাৱে লাভান্বিত হওক আৰু আমাৰ ৰাজ্যখনকো আগবঢ়াই লৈ যাব।
ইয়াৰ পিছত অধ্যক্ষ মহোদয় মই আৰু এখন এই বিভাগৰ কৃষি বিভাগৰ আঁচনিৰ কথা ক'বলৈ ওলাইছোঁ, যিখনৰ পৰা প্ৰায় 30 লাখ কৃষক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা উপকৃত হৈছে। এই আঁচনিখন হৈছে অধ্যক্ষ মহোদয় প্ৰাকৃতিক দুৰ্যোগৰ বাবে শস্য ছটিওৱাৰ আগৰ আৰু শস্য চপোৱাৰ পিছৰ ক্ষয় ক্ষতিক এই প্ৰচেষ্টাই সামৰি ল'ব। অধ্যক্ষ মহোদয় মই সদনৰ সকলো মাননীয় সদস্যসকলক মই জনাইছোঁ যে বানপানীৰ পিছত বা বানপানীৰ আগত আমাৰ যিসকলে এই অঞ্চলবিলাকত আমাৰ কৃত্ৰিম বানপানীয়ে হওক বা বানপানীয়ে ক্ষতিগ্ৰস্ত কৰে সেই কৃষকসকলক যাতে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত তেওঁলোকে উপকৃত কৰে। আৰু এই বীমা যোজনাৰ বাবে আমি এই সদনত এই বাজেটত অধ্যক্ষ মহোদয় মই 400 কোটি টকা ইয়াত মই আবণ্টন ৰাখিছোঁ। কৃষকসকলক ন্যূনতম সমৰ্থক মূল্য MSP পৰিশোধ কৰি তেওঁলোকৰ পৰা শস্য আহৰণ কৰাটো হৈছে অসমত কৃষকৰ আয় দুগুণ কৰাৰ গুৰুত্বপূৰ্ণ উপাদান। ক্ৰয় ব্যৱস্থাক আগুৱাই নিয়াৰ লগতে বিক্ৰীৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডে 10 লাখ কুইণ্টল ধান ক্ৰয় কৰিবলৈ 200 কোটি টকাৰ এক কাৰ্যকৰী মূলধন প্ৰদান কৰিব। অনাগত দিনত অসমে ক্ৰয় ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰচুৰ ধন বিনিয়োগ কৰিব। ইয়াৰ লক্ষ্য হৈছে অসমক দেশৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ধান ক্ৰয়কাৰী ৰাজ্য হিচাপে গঢ়ি তোলা। অধ্যক্ষ মহোদয় ইয়াৰ পিছত মই আৰু এক প্ৰকল্পলৈ আহিছোঁ। সেই প্ৰকল্পটো হৈছে গোটেই আমাৰ কৃষিৰ জৰিয়তে অঞ্চলসমূহক আগবঢ়াই লৈ যোৱা। সেইটো হৈছে গৰুখুটি প্ৰকল্প। অধ্যক্ষ মহোদয় দৰং জিলাত চিপাঝাৰ অঞ্চলৰ অধীনত গৰুখুটিত প্ৰায় 77,420 বিঘাতকৈ অধিক ভূমিক বেদখলকাৰীসকলৰ পৰা আঁতৰোৱাটো আমাৰ চৰকাৰৰ এটা পৰীক্ষা আছিলে। আমাৰ চৰকাৰখনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল অধ্যক্ষ মহোদয়, কিন্তু আমাৰ চৰকাৰখনে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীৰ নেতৃত্বত আমি 77,420 বিঘাতকৈ অধিক মাটি আমি বেদখলকাৰীৰ পৰা আমি মুক্ত কৰাবলৈ আমি সক্ষম হৈছোঁ। এই উদ্দেশ্যে কৃষি উন্নয়ন আৰু ইয়াৰ লগত জড়িত কাম কাজসমূহ আগুৱাই নিবৰ কাৰণে এই পবিত্ৰ সদনৰ মাননীয় সদস্য শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াক সভাপতি হিচাপে লৈ এখন কমিটিও গঠন কৰা হৈছে। এই অঞ্চলটো উচ্চ মূলৰ উদ্যান শস্যৰ লগতে বিভিন্ন শস্যৰ কৃষি কাৰ্যৰ বাবে উপযোগী। এই অঞ্চলটোত বসবাস কৰা খিলঞ্জীয়া যুৱক যুৱতীসকলক জীৱিকাৰ পথ প্ৰদান কৰাই হৈছে আমাৰ উদ্দেশ্য। এই ব্যৱস্থাই আধুনিক কৃষি পথাৰ সামৰি লোৱাৰ উপৰিও বৈজ্ঞানিক পশুপালন ব্যৱস্থাটোকো সামৰি ল'ব। আমি এক ক্লাষ্টাৰ যোগে এক নৱজাগ্ৰত আলোকস্তম্ভ হিচাপে আমি ইয়াক বিকশিত কৰিম। মহোদয় গৰুখুটিৰ প্ৰস্তাৱিত প্ৰকল্পৰ জৰীপকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিস্তৃত বৃক্ষৰোপণৰ বাবে 134টা ইক'লজিকেল টাস্ক ফ'ৰ্চৰ দ্বাৰা এটা অগ্ৰগামী দল আমি ইতিমধ্যে মোতায়েন কৰিছোঁ। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয় তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে প্ৰয়োজনীয় যোগাযোগ ৰক্ষা কৰি থকা হৈছে। বৰ্তমানে থকা ভৱনসমূহ যেনে গৰুখুটি পশু চিকিৎসালয় অস্থায়ীভাৱে নিৰ্মাণ আৰু নৱীকৰণৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই জৰীপৰ ওপৰত ভিত্তি কৰি কৃষি কাম কাজৰ মূল্যায়নৰ যোগেদি কৃষক গোটসকলক চিনাক্ত কৰা হৈছে আৰু এই গোটসমূহ এটা বহুমুখী কৃষি উৎপাদক সংস্থাৰ অংশ হ'ব। আৰু গিৰ প্ৰজাতিৰ 2000টা গৰু অনাৰ ইতিমধ্যে আমি পৰিকল্পনা কৰিছোঁ। আমাৰ স্থানীয় জলবায়ু আৰু পৰিৱেশৰ সৈতে খাপ খায় নে নাখায় সেইটো পৰীক্ষা কৰিবলৈ পৰীক্ষামূলকভাৱে আমি 50ৰ পৰা 100টা এনে প্ৰজাতিৰ গৰু ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰিছোঁ। এই ক্ষেত্ৰত গুজৰাটৰ এটা পশু বিশেষজ্ঞৰ দল ইতিমধ্যে ৰাজ্যখনত আহি উপস্থিত হৈছেহি। মহোদয় ফাৰ্ম মেচিনাৰী বেংক স্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি এটা পৰিচালনা কৰোঁ দলো ইতিমধ্যে গঠন কৰিছোঁ।